हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल हिरक जेडास ब्लॉग। आज এটা অন্য ভিডিও লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। মই বৰ্তমান গৈ আছো বৰপেটাৰে ওচৰত থকা এখন গাঁৱলৈ আৰু তাত বহু বছৰ ধৰি এখন মানে কি মনসা পূজা পালন কৰি আহিছে। তো আপোনালোকক দেখুৱাম আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে এটি সেৱা জনাব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। তো আহি পালোঁ এতিয়া আমাৰ মনসা মাৰ মন্দিৰ, এয়া ঔমৰা গাঁও। তো বলক এতিয়া আমি ভিতৰলৈ যাওঁ। তো এয়া আমি গৈ আছোঁ আমাৰ পূজাস্থলীলৈ। তো আহি এজনী মোৰ ভণ্টিক লগ পালোঁ। এয়া দধিছা কি ইয়াতে কিয় কোনটো এইটো এইটো আমাৰ ভণ্টিহঁতৰ মামাহঁতৰ ঘৰ। তো সঁচাই মাতছা না কি চাহ খাব না কি? আৰু মোৰ লগত ভাইটিও আহিছে, এয়া মোৰ পেহীৰ ল'ৰা। তো এতিয়া আমি আহি পালোঁ। মনসা পূজাত বলি দিয়া কাৰ্যসূচীও কৰা হ'ব আৰু প্ৰতি বছৰে বহু বছৰ ধৰি বলি দিয়া কাৰ্যসূচী কৰি আছে। তো বলি দিয়াৰ কাৰণে পাণ্ডৰ প্ৰয়োজন। তো পাণ্ড বৰ্তমান আহি পাইছেহি, আপোনাক দেখুৱাই আছোঁ। পাণ্ডজন আহিছে আৰু লগত বহুত ৰাইজ আহিছে। তো এয়া পাণ্ডা আহি পালে, এয়া চাওক যিজনে বলি দিব। তো এয়া পাণ্ডক লৈ আহিলে। তো আহি পাই ইয়াতে স্কুটিখন থলোঁ আৰু মই জোতা খুলিলোঁ। এয়া অৰূপদাই যোৱা বছৰত নিমন্ত্ৰণ কৰিছিলে, এইবছৰো নিমন্ত্ৰণ কৰিছিলে। তো অৰূপদাৰ কাৰণে আহিলোঁ, কমিটিৰ পৰা নিমন্ত্ৰণ আছিলে। আৰু এতিয়া অৰূপদাই নতুনকৈ এখন দোকান দিছে আৰু অৰূপদাৰ দোকানৰ পৰাই ইয়াত চাকি বন্তি অলপ লৈ ল'ম। অৰূপদা কিবা দি দিয়ক। আৰু কণমানি কেইজনী কিনি আছে, বৰপেটাৰে হয়, আহি লগ পালোঁ। হাই কৰি দিয়া। আৰু এজন আছে এয়া। তো এতিয়া মই চাকি বন্তি লৈ ল'ম। মই বাহঁতে ল'ব নালাগে। তো কেমেৰাটো ঘূৰাই ল'লোঁ। এয়া সোঁহাতে এয়া চাকি বন্তি, ধূপ আৰু তেল ল'লোঁ আৰু তাত অলপ আগবঢ়াই দিম। আৰু অকল মোৰ কাৰণে নহয়, যিসকলে চাই আছে সকলোৰে কাৰণে মই আজি এটা সেৱা জনাম। তো ব'লক এটা ভিতৰত। তো দধিচাহঁতৰ মামাহঁতৰ তাত চাহ খালোঁ। পাণ্ডু আহি পালে। তো দুইটাই ড্ৰেছো সলাই ল'লে। এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰত আৰু আপোনালোকক মন্দিৰৰ আজি গোটেই পূজাখন দেখুৱাম, কেনেদৰে পালন কৰে ইয়াত। তো চাই থাকক আমাৰ ভিডিঅ'টো। তো ইয়াত দোকানো দিছে আৰু এইখন চাওক, ওপৰত লিখা আছে শ্ৰী শ্ৰী মনসা পূজালৈ আদৰিছোঁ। এয়া এখন গেট। তো আগত পূজাস্থলী। এয়া দেওধানী নৃত্য চলি আছে। আমি গৈয়ে প্ৰথমতে আপোনালোকক মই দেখুৱাম দেওধানী নৃত্য। এয়া চাওক, মানুহ চাওক, ইয়াৰ আগত দেওধানী নৃত্য চলি আছে। তো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। তো এয়া পূজা মণ্ডপৰ কাষত বিভিন্ন দোকান পোহাৰ। এয়া চাওক, এয়া সৰু ল'ৰা ছোৱালীৰ বাবে এয়া। আৰু এইপিনে খাদ্য মিঠাইৰ দোকানো আছে। তো বলি বিধান অনুষ্ঠান ইয়াতে পালন কৰা হ'ব। তো চাওক মানুহ কিমান সংখ্যক মানুহ আহিছে, মানে চব ধৰ্মপ্ৰাণ ৰাইজ। আৰু মুখ্য মন্দিৰটো এইপিনে আৰু নতুন মন্দিৰ তাত নিৰ্মাণ চলি আছে। আৰু এইটো হ'ল শিৱ মন্দিৰ। এয়া শিৱ মন্দিৰ। প্ৰথমতে ইয়াতে আমাৰ পাণ্ডজন ইয়ালৈ আহিছে আৰু ইয়াত এটা পাৰ চৰাই আগবঢ়াই দিছে শিৱ মন্দিৰত। বনাই থাকোঁতে ইয়াৰ ভণ্টি কেইজনমানীয়ে মোৰ ওচৰত আহিলে। তেওঁলোকে বোলে মোৰ ভিডিঅ' চাই সঁচাই চোৱা না কোনে বনাইছা? কি ভিডিঅ' চাইছা?
যোৱা বৰষা ভিডিঅ' চাইছা তো এওঁলোকে আহিলে এখন মলত চেল্ফি উঠিলে ভাল এওঁলোকে চেষ্টা আহিলা ভাতটো খোৱা নাথাকে ইয়াতে খাবা এওঁলোকে ইয়াতে ভাত খাব আমাৰ আছে যে ৰক্তিম গাৰ আমাৰ ভাইটি হয় আমাৰ এটা বেণ্ড আছে পূজাত বঢ়িয়া আছে বহুত খুবেই আনন্দিত যে মামুই আমাক আহি আমাৰ পূজাখনো চালাক আৰু বলি বিধান আচলতে মোক মামা বোলে দেই আৰু মামুক এটা অনুৰোধ কৰোঁ যে মামুৱে আজি বঢ়িয়াকৈ খিচাৰি খাই বঢ়িয়াকৈ যাব আৰু আপোনালোকক চবকে কওঁ যে অমুৰাত অৱস্থিত শ্ৰী শ্ৰী মা মনসা পূজাত আহক আপোনালোকে আৰু আহি পূজাখন দৰ্শন কৰক আৰু মাৰ আশীষ লওক অপমানে দেৱী চাওক ইয়াৰ দোকান এয়া ফুচকা বিক্ৰী কৰি আছে আৰু ফুচকাৰ চাওক পানীটো কেনেদৰে দিয়া হয় এয়া চাওক এয়া হ'ল ফুচকাৰ পানী ডাইৰেক্ট লৈ খাব পাৰিব বহুত দিন মূৰত মোৰ ভণ্টি এজনীক লগ পালোঁ ইয়াৰ খাই গৈছা তো যোৱা বছৰ লগ পাইছিলোঁ ন ভিডিঅ'ত লৈছিলোঁ ন যোৱা বছৰ ভিডিঅ'ত লৈছিলোঁ এই বছৰ ল'লোঁ তাকে খবৰ কেনে বৰ ভাল এই মৰম লগা ভণ্টি এইটো মোৰো ভাল ঠিক আছে ইয়াত পাৰ চৰাই হাঁহ কোমোৰা কচু গোটেইখিনি বলি দিয়া হয় এয়া চাওক এয়া কচু বলি দিব এয়া কল আৰু ৰঙালাও আছে কল ৰঙালাও কোমোৰা এয়া চাওক তো বৰ্তমান বলি বিধান কাৰ্যসূচী হৈ গ'ল আৰু এতিয়া আছে পুৰা কি আছে এতিয়া হেৰি হোম যজ্ঞ হ'ব তাৰপিছত পুষ্পাঞ্জলি নিৰ্মালী পুষ্পাঞ্জলি প্ৰদান কৰিব আৰু ভক্তপ্ৰাণ ৰাইজৰ কাৰণে তোমাৰ ভোগ আছে মাৰ প্ৰসাদ খিচাৰি খুৱাব সকলো ভক্তপ্ৰাণ ৰাইজৰ কাৰণে সেইটো সুব্যৱস্থা কৰা হৈছে তো আমাৰ এইটো যিটো মন্দিৰ এইটো আমাৰ মা মনসাৰ মন্দিৰ এইটো কিমান বছৰ পুৰণি এইটো মইতো সঠিক ক'ব নোৱাৰোঁ 150-200 বছৰ পাৰ হৈছে আগত খেৰী ঘৰ আছিলে তাৰে পৰা আকৌ টিংপাত চকা কাঠ বাটাম খুৱাই ঘৰ বনালে মোটামুটি 100 ইয়াৰ্ছ আগত তাৰপিছত পুনৰ নিৰ্মাণ আমি 97 চনত কৰিছোঁ 1997 চনত আৰু এতিয়া নতুন মন্দিৰ আমি নিৰ্মাণ কাৰ্য কৰি আছোঁ আৰু আমি ভক্তপ্ৰাণ ৰাইজৰ পৰা হেৰি দান বৰঙণি বিচাৰিছোঁ যিসকল ভক্তপ্ৰাণ ৰাইজে দান বৰঙণি দিবলৈ বিচাৰে আমাৰ মা মনসাৰ নামত দিব পাৰে আমি নাম্বাৰ লাগে দি দিম বা যদি QR কোড আছে মই লাগে ভিডিঅ'ত লগাই দিম যাতে সকলোৱে এই নাম্বাৰত মানে জিপে' হওক বা ফোনপে' হওক আপোনালোকে দিব কাৰণ ভিতৰুৱা অঞ্চলত থকা এইটো এটা মন্দিৰ আৰু আপোনালোকৰ দান বৰঙণিৰ পৰা এই মন্দিৰখন যিটো অৰ্ধসম্পূৰ্ণ হৈ আছে তো সম্পূৰ্ণ হৈ উঠিব আৰু মা মনসাৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব আৰু বহুতে হয়তো অহা নাই তো ইয়ালৈ আহিব পাৰে বৰপেটা ভেল্লাৰ পৰা ভিতৰত সোমাই শিলাগড় পাব আৰু শিলাগড়ৰ ওচৰতে নাতি কাষৰতে এয়া হ'ল অমুৰা তো অমুৰালৈ আহিব প্ৰতি বছৰে ইয়াত সুন্দৰকৈ মা মনসাৰ পূজা পালন কৰা হয় তো মই আহিলোঁ যোৱা বছৰো আহিছিলোঁ মই ভিডিঅ' বনাইছিলোঁ বহুত সংখ্যক লোকে দেখিছিলে মোৰ ভিডিঅ' জৰিয়তে আপুনি চাইছিলে নে তো খুৰাই চাইছিলে আপোনাৰ নামটো কি আছিল খুৰা মোৰ নাম টিকেন শৰ্মা তো টিকেন শৰ্মা খুৰা তো আপোনাক লগ পাই ভাল লাগিলে
তো আৰু এখেতে আজি বলি কাৰ্য সম্পন্ন কৰিছে। আপোনালোকক মই দেখুৱাই দিছোঁ আৰু হয়তো বহুত ৰেষ্ট্ৰিকশ্যন থাকে, সেইকাৰণে বলি যিখিনি বলি প্ৰথা আছিলে গোটেইখিনি দেখুৱাব নোৱাৰিম। যিটো পঠা ছাগলী বলি দিছে তো হয়তো হাঁহ কোমোৰা বা ৰঙালাও দিছিলে, কুঁহিয়াৰ দিছিলে, সেইখিনি দেখুৱাই দিম। তো ভিডিঅ'ত আপোনালোকে হয়তো দেখা পাইছে। আপুনি এইবিলাক দিবও পাৰে যদি আপোনাৰ ৰেষ্ট্ৰিকশ্যন থাকে, সেইটো বেলেগ কথা। মা কামাখ্যা মন্দিৰ যেনেকৈ মানে সদায় বলি বিধান চলি থাকে, আমাৰ ইয়াত বছৰি হয়। এইখন পূজা আমি এদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰোঁ আৰু অন্যান্য অনুষ্ঠান আমি দুদিনীয়া কাৰ্যসূচীৰে কৰোঁ। আগৰ পৰাই চলি আহিছে, আমাৰ আজু ককাৰ দিনৰ পৰা চলি আহিছে। আমিও মোটামুটি আজি যুৱকৰ পৰা এতিয়া মোটামুটি 50 বছৰ বয়স হ'ল মোৰ। 50 বছৰ বয়সলৈকে আমি এইখন মন্দিৰত প্ৰতি বছৰে মই যিকোনো অন্যান্য ঠাইত থাকিলেও আহি এই দিনটোত আমি উপস্থিত হওঁ। আৰু আপুনি আপোনাৰ ৰেষ্ট্ৰিকশ্যনৰ বাহিৰে আমাৰ পূজা ভাগ আপুনি দেখুৱাব পাৰে। আকৌ ঐতিহ্য এইখনৰ বহুত মাহাত্ম্য আছে, যিবিলাকে মাহাত্ম্যৰ ফল পাইছে তেখেতসকলে এতিয়াও দান বৰঙণি কৰি আছে, বা তেখেতসকলে তাৰিখটো আমাৰ পৰা বিচাৰি লয় পূজা কিমান তাৰিখত, আৰু সেই সময়মতে আহে। তেখেতসকলে নানা ধৰণৰ মানস কৰে আৰু মানসৰ ফলস্বৰূপে তেখেতসকলে প্ৰতি বছৰে কিবা এটা নিৰ্ণয় পাইছে মাৰ পৰা। হয়তো সেই বস্তুখিনি তেখেতসকলে ভক্তপ্ৰাণ ৰাইজে বুজি পায়। আৰু কি ক'ম, ভক্তপ্ৰাণ ৰাইজৰ ওচৰত কাটৰ অনুৰোধ কৰিছোঁ। আমাৰ এই মন্দিৰটো এই এটা বৃহৎ ভিতৰুৱা অঞ্চল, আৰু এই মন্দিৰটো নিৰ্মাণ কাৰ্যসূচীত নিৰ্মাণ সাহাৰ্যৰ্থে যি দান বৰঙণি দিয়ে আমাৰ নাম্বাৰ দিয়া হ'ব। এই নাম্বাৰত আপোনালোকে দিব পাৰিব। কোনো ধৰণৰ আমাৰ দাবী নাই। আপোনালোকে যি দিয়ে মা মনসাৰ নামত, মানে শক্তি চাই শক্তি যোনে যি দিব বিচাৰে দান দিব বিচাৰে। আৰু যাতে আপোনালোকৰ এই দান বৰঙণি অতি সোনকালে, মানে এইটো বছৰত ক'ব গ'লে বৰ্তমানটো ফেব্ৰুৱাৰী মাহ চলি আছে আৰু বাকী আমাৰ 11 মাহ প্ৰায়খিনি আছেই। তো এই 11 মাহত যাতে আপোনাৰ দান বৰঙণিৰ জৰিয়তে এই মন্দিৰটো সম্পূৰ্ণ কৰি দিব পাৰে। তো মোৰ ফালৰ পৰা কাটৰ আহ্বান জনালোঁ গোটেই গাঁওবাসীৰ হৈ, গোটেই আমাৰ মন্দিৰ কমিটিৰ হৈ। মই অমুৰা গাঁওবাসী মন্দিৰ কমিটিৰ পৰা আৰু আমাৰ ব্ৰাহ্মণ সমাজৰ পৰাও মই এইটো অনুৰোধ জনাইছোঁ যে মন্দিৰটো যেন আমাৰ কাম কাজ চলাই নিয়াত আপোনালোকৰ দান বৰঙণিৰে সুবিধা হয়। খুৰাক লগ পাই আজি বহুতেই ভাল লাগিলে, আৰু তেখেতে বিস্তাৰভাৱে ইয়াৰ ঐতিহ্য ইতিহাসখিনি আমাক চমুভাৱে জনাই দিলে, কিমান বছৰ পুৰণি, কেতিয়া পুনৰ নিৰ্মাণ হ'ল। আৰু হয়তো আপোনালোকক কাটৰ অনুৰোধ জনাইছে যাতে আপোনালোকে ইয়াত দান বৰঙণি দিব বিচাৰে। অকল দান বৰঙণি নহয়, আপোনালোকৰ উপস্থিতি ইয়াতে কামনা কৰিছে। তো আহক, ইয়াতে ভাল লাগে। এটা এনেকুৱা অনুষ্ঠান বহু বছৰ পুৰণি, আজি হ'লেই 150-200 বছৰৰ পৰা ইয়াৰ গাঁৱৰ ৰাইজে ইমান সুন্দৰকৈ পূজা ভাগি মানে কি পালন কৰি আহিছে। তো আপোনালোকে আহিব, আৰু প্ৰতি বছৰে পূজাখনি অলপ ডাঙৰ হৈ গৈ আছে। তো যেতিয়া মন্দিৰটো আৰু এইটো ডাঙৰ মন্দিৰটো নিৰ্মাণ হৈ যাব, তেতিয়া আৰু হয়তো মোৰ ভিডিঅ' যদি আজি যিহেতু সকলোৱে দেখা পালে, আপোনালোকে আহিব মন কৰিব। তো লোকেশ্যনটো ক'লোৱে, তো আহিব। পেল্লাৰ পৰা 2.5 কিলোমিটাৰ দূৰ কিলা গাঁও এৰি নেক্সট গাঁওখন অমুৰা গাঁও, আৰু অমুৰা গাঁওখন এখন ভিতৰুৱা বৃহৎ ডাঙৰ অঞ্চল। আৰু ইয়াত মা মনসা পূজা প্ৰায় 150-200 বছৰ পুৰণি হয়, আৰু প্ৰতি বছৰে পালন কৰি থকা হৈছে মাঘ মাহত। আৰু আগৰ মন্দিৰ খেৰেৰে নিৰ্মিত আছিলে, সেইটো বহু বছৰ হ'ল আমি দেখাই নাপালোঁ। তাৰপিছত চৰকাৰে নিৰ্মাণ কৰিছিলে 1919 চনত। তাৰে পিছত আকৌ 1997 চনত পুনৰ নিৰ্মাণ কৰিছোঁ আমি, আৰু বৰ্তমান আমি নতুন নৱনিৰ্মিত মন্দিৰ আমি কৰি আছোঁ। আপোনালোকৰ দান বৰঙণি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকৰ অনুদান নহ'লে আমাৰ মন্দিৰ আধৰুৱা হৈ ৰ'ব। আৰু আপোনালোকৰ ভক্তপ্ৰাণ ৰাইজৰ আমি কাটৰ অনুৰোধ কৰিছোঁ, আমাৰ বেংকৰ নম্বৰ সহকাৰে চব দিয়া হ'ব। এখেতৰ চেনেলৰ জৰিয়তে আপোনালোকে দি দিম, তাতে আপোনালোকে পইচা যি দিয়ে আপোনালোকে দিব পাৰিব। আমাৰ কোনো দাবী নাই। তো গম পালে মানে আমাৰ ব্ৰিটিছ দিনত মানে 1919 চনত তেখেতে ক'লে। তো এই মন্দিৰ তেতিয়াও আছিলে, আৰু তেতিয়া কাঠেৰে নিৰ্মাণ আছিলে। আৰু 1997 চনত এই মন্দিৰ ভাগি প্ৰকাৰ কৰা হয়। আৰু তাৰপিছতো বৰ্তমান যিহেতু মানুহৰ বহুত ভিৰ হয়, তো অকণমান আৰু ডাঙৰ কৰিছে, গম পাইছে এইটো বনাই আছে ইমান ডাঙৰকৈ, যাতে ইয়াতে বহুকেইজন মানুহে একেলগে সেৱা জনাব পাৰে। তো সেয়া আছিলে এৰিয়াটো গোটেই দেখুৱাই আছোঁ আপোনালোকক। অকণমান জেগা আছিলে, প্ৰায় 1 কঠাৰো কম মাটি আছিলে। এতিয়া প্ৰায় 2.5-3 বিঘা মাটি আমি মন্দিৰৰ নামত লৈছোঁ, আৰু এইখিনি মাটিতেই গোটেইখিনি আমাৰ খোৱা লোৱা আদি কৰি চবখিনি কাম এতিয়ালৈকে সুভাৱে সম্পন্ন কৰিব পাৰিছোঁ। আৰু আগলৈ আপোনালোকৰ অনুদান থাকিলে আমি নিশ্চয় আৰু মন্দিৰটো ভালকৈ বনাই এটা সুন্দৰ মন্দিৰ তৈয়াৰ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ, আপোনাক লগ পাই ভাল লাগিলে। ধন্যবাদ, আপোনালৈ ধন্যবাদ থাকিল। আপুনি যোৱা বছৰো আহিছিলে, এইবছৰো আহিছে, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ মা মনসা মন্দিৰৰ পৰা, আমাৰ ব্ৰহ্ম সমাজৰ পৰাও জনাইছোঁ আপোনাক
আমোহোৰা গাঁৱৰ পৰা জনাইছোঁ। ধন্যবাদ, মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। এয়া চাওক, এয়া গাঁৱলীয়া দোকান আৰু ইয়াতে চাওক এয়া পেট্ৰল। নতুন বছৰৰ লগতে পেট্ৰলৰ কালাৰো চেঞ্জ হৈ গ'ল, আগতে হালধীয়া আছিলে বৰ্তমান অলপ গোলপীয়া টাইপ হৈ গ'ল। তো ইয়াত মন্দিৰৰ সন্মুখত হোম যজ্ঞ চলি আছে আৰু ইয়াৰ পিছত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব। আৰু সেয়া হোম যজ্ঞ হোৱাৰ পিছত এই আগত তাত আজি প্ৰসাদ বিতৰণ কৰা হ'ব, মানে অন্ন প্ৰসাদ। তো এয়াসমূহ ভক্তমান ৰাইজৰ কাৰণে গৰম গৰম খিচিৰি আছে, এয়া চাওক। আৰু খিচিৰিৰ লগত আৰু কিবা কিবি আছে, আপোনাক দেখুৱাই আছোঁ। তো এয়া হ'ল আচাৰ আৰু লগতে এয়া আছে পায়স। তো খিচিৰি আছে আৰু ইয়াতে খুৱাই আছে, এয়া চাওক পূৰা ফুল মানুহ। তো দেখুৱাই আছোঁ আপোনালোকক। তো এয়া চাওক সকলোৱে ইয়াতে খাই আছে, এয়া খাই আছে চাওক। তো এয়া খুৰীজনে খাই আহিলে খিচিৰি, প্ৰসাদ খালে, কেনেকুৱা লাগিছে খাই? আৰু কি আছিল খিচাৰীৰ লগত? আৰু পায়স। ঠিক আছে, আপোনাৰ ঘৰ ইয়াতে না? ইয়াতে, বঢ়িয়া বঢ়িয়া, ঠিক আছে। এয়া আৰু দা কিবা ক'ব নেকি আজি পূজাৰ বিষয়ে? পূজা অমুৰা গাঁৱৰতো এইটো মানে ঐতিহ্য মন্দিৰটো আমাৰ মনসা মন্দিৰ পূৰ্বৰ পৰাই মানে আটা পিঠা 14 গোষ্ঠীৰ পৰা মানে পূজা কৰি আহিছে আৰু বৰ্তমানো কৰি আছে, আগন্তুক আমি কৰি থাকিম। বৰ্তমান পূজাখন কৰি খুবেই ভাল লাগিছে। এতিয়া ৰাইজৰ পৰা যদি আৰু কিবা আমি মানে মন্তব্য পাওঁ তেনেহ'লে আমি আৰু ভাল পাম। গতিকে ক'ব লগা মোৰ বিশেষ নাই, কিন্তু পূজাখন খুব ভালেই লাগিছে। এইটো এইবাৰ কিমান সংখ্যক? এইটো 122 সংখ্যক। 122 সংখ্যক, ঠিক আছে। গতিকে আপোনালোকে খাই লওক সুন্দৰকৈ। এয়া চাওক মানুহ প্ৰায়খিনি মানুহ খালে, এয়া লাষ্ট টাইম। তো এয়া মিছাল ভাজি বনাই আছে পূজা প্ৰাংগণত আৰু টিকলিহঁতে খাই আছে। খাইছে না টিকলি? খোৱা নাই? গানেই আছে ন, এই খাই আছে। কে লাগছে খাই? ভাল লাগছে, বঢ়িয়া। এয়া বনাই আছে। মই যিমানখিনি পাৰোঁ আমাৰ মনসা পূজাখন দেখুৱালোঁ। আৰু আচলতে মই আহিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে, যাতে আপোনালোকে যিসকলে ঘৰত বহিয়ে চাব পাৰে সকলো মানুহে। আৰু আশা কৰিম আপোনালোকে ইয়ালৈ আহক। আৰু আমাৰ ইয়াৰে মন্দিৰ কমিটিৰ কৰ্মকৰ্তাসকল লগতে এয়া সভাপতি ডাঙৰীয়া, তেখেতসকলে মোক আজি নিমন্ত্ৰণ দিছিলে। যোৱা বছৰ দিছিলে, যোৱা বছৰ আহিছিলোঁ আৰু যোৱা বছৰ আহি ভাল লগাৰ বাবে পুনৰ এই বছৰো আহিলোঁ। আহি সঁচাকৈ বহুতেই ভাল লাগিলে। আপোনালোকে আহক। আৰু তেওঁলোকৰ এটাই অনুৰোধ যে আপোনালোকক আগতীয়াকৈ কৈছোঁৱে, যাতে পুনৰ যেতিয়া আমাৰ মন্দিৰৰ কাম ষ্টাৰ্ট হ'ব তাৰ আগে আগে যাতে আপোনালোকৰ অলপ সহায় সহযোগিতা পায় তেওঁলোকে। কাৰণ মই ডাইৰেক্ট দি দিম, স্কেনাৰ দি দিম বা আমাৰ ফোনপে গুগল পে নাম্বাৰ দি দিম। যদি আপোনালোকে অকণমানি হ'লেও দান বৰঙণি আপোনালোকে দিব বিচাৰে, তাত দিব পাৰে, যাতে মন্দিৰখন অতি সোনকালে হৈ উঠে। কিবা ক'ব নেকি আপুনি? আমি আৰু সদায় ৰাইজক এটাই অনুৰোধ জনাম যে যিহেতু আমি বৰপেটা ডিষ্ট্ৰিক্টৰ এই গাঁওখনত আমি আজি মোটামুটি 50 লাখ টকা বাজেটৰ এটা মন্দিৰ বনাই আছোঁ, য'ত নেকি আজি আমাৰ হাতত 1000 টকা নাই। কিন্তু তাও আমি যেতিয়া ফুটা যাত্ৰা কৰোঁ, আমাক দাতায়ে আমাৰ 64,000 টকা ফাৰ্ষ্ট দিলে আৰু সেই 64,000 টকাই দি আমি ফুটা যাত্ৰা কৰি আজিৰ পৰ্যায়ত মোটামুটি 22 লাখ টকা আমাৰ খৰচা হ'ব। কিন্তু আকৌ আমাক মোটামুটি 20-22 লাখ টকা দৰকাৰ আছে। গতিকে সদায় ৰাইজে যদি আমাক অলপ সহায় সহযোগিতা কৰে, নিশ্চয় আমি অহাবাৰ পূজা সেই নতুন মন্দিৰত কৰিব পৰা এটা মানে যাব আৰু ব্যৱস্থা এটা যাব। তো কথাতে আছে, ৰাইজে নখ জোকাৰিৰে নৈ বয়। যদি আপোনালোকে 10-20 টকাও প্ৰতিজনে দিয়ে, যিমানসকল লোকে ভিডিঅ'টো চাব, আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ দ্বাৰাই আৰু বেলেগেও ভিডিঅ'টো দেখা পায় আৰু তেওঁলোকে যাতে এটা সৰু হ'লেও দান বৰঙণি সকলোৰে পৰা পায়। তো ভিডিঅ'টো আজি এইখিনি আছিলে। আপোনালোকক মই ধন্যবাদ জনালোঁ, মোক নিমন্ত্ৰণ দিছিলে, আহিলোঁ আৰু আহি বহুত ভাল লাগিলে। অহা বছৰ আহিম আৰু তেওঁ কোৱা মতে অহা বছৰ যাতে এই নতুন মন্দিৰত এই আজিৰ পূজাখন অনুষ্ঠিত কৰিব পাৰে। আৰু মই আশা কৰিম মা মনসাই সদায় তেওঁলোকক আশীৰ্বাদ দিব। আৰু গোটেই যিসকলে চাইছে সকলোকে মই ধন্যবাদ জনালোঁ আৰু মা মনসাই সকলোৰে মংগল কৰক। এই ভিডিঅ'টো এইখিনি আছিলে। যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই আছোঁ এখন পথাৰৰ মাজত আৰু সন্ধিয়া হ'বৰে হ'ল, মই এতিয়া ঘৰলৈ যাওঁ আৰু আপোনালোকেও এইখন মন্দিৰলৈ আহিব বুলি আশা ৰাখিলোঁ। তো বাই বাই, পুনৰ লগ পাম নতুন ভিডিঅ'ত।